তুমি হঠাতে এইটো ডিসিশন কিয় ললা? ছোৱালীজনী পঢ়া শুনাত বহুত ভাল, তাইক ইয়াতে ৰাখা। তুমি আকৌ তাইক চৰকাৰী স্কুললৈ কিয় নিব লাগে? মেম, মইতো তাইক ইয়াতে ৰাখিব বিচাৰিছিলোঁ, সেইকাৰণে বহুত কষ্ট কৰি হ'লেও তাইক ইয়াতে পঢ়াইছিলোঁ। কিন্তু দেউতাক নোহোৱাৰ পৰা মোৰ বহুত অসুবিধা হৈছে, টকা পইচা একেবাৰে হাতলৈকে নহা হ'ল। সেইকাৰণে ভাবিছোঁ তাইক এইবছৰ মই উলিয়াই লৈ গৈ চৰকাৰী স্কুলত দিওঁ। বাৰু, তোমালোকে যি ভাল দেখা কৰা, আমি জোৰ নকৰোঁ। কিন্তু ইয়াত থকা হ'লে ছোৱালীজনীয়ে ভবাতকৈও বহুত ভাল ৰিজাল্ট এটা কৰি দেখুৱাব পাৰিলে হয়। আজিকালি অৱশ্যে চৰকাৰী স্কুলো বেয়া নহয়, বহুত ভাল ভাল শিক্ষক আহিছে স্কুলবোৰত। শিক্ষা সকলোতে সমান, তুমি খালি অকণমান তাইক চকু দিবা। হ'ব মেম, মই এতিয়া আহোঁ দিয়ক। অঁ যোৱা। তাই স্কুলখনৰ টপাৰ আছিল, কিন্তু এনেকৈ হঠাতে উলিয়াই লৈ গ'লে আমাৰ স্কুলখনৰ অসুবিধা এটা হয়। এনেকৈ ভাল ভাল ল'ৰা ছোৱালীবোৰ ওলাই গ'লে বৰ ডাঙৰ কথা হ'ব দেখোন। মই কথাটো অলপ ভালদৰে ভাবি চাব লাগিব। পাৰিলে ছোৱালীজনীক মাহেকীয়া ফিজ নিদিয়াকৈ ইয়াতেই ৰখাৰ ব্যৱস্থা কৰিব লাগিব। ভাল ষ্টুডেণ্টবোৰ থাকিলেহে আৰু ল'ৰা ছোৱালী আহিব ইয়াত পঢ়িবলৈ। গোটেই ষ্টাফৰ লগত এবাৰ কথা পাতিব লাগিব। গুণগুণ, গুণগুণ ক'ত গ'ল বাৰু? গোটেই ৰুমটো কি কৰি থৈছে চা। অকণমান সময় মানুহজনী নাথাকিলে ৰুমৰ পৰা ওলাই যায়েই। মা, অ' মা, মা, গুণগুণ ক'ত? ৰুমত নাই যে তাই। তোৰ জীয়েৰে ক'লৈ গ'ল আমি কি জানো? তই যেনেকুৱা বাতুলি, তোৰ জীয়েৰেও তেনেকুৱাই বাতুলি। মা, আপুনি মোক কিয় বাতুলি বুলি কৈছে? মই দেখোন গুণগুণৰ স্কুললৈহে গৈছিলোঁ। তই যাওঁতে আমাক কৈ থৈ গৈছিলি নেকি জীয়েৰক চাবলৈ? তোৰ যিহে মতানি জীয়েৰে, আমি কথা ক'লেও তাই আমাৰ কথা নুশুনে। একদম তোৰ দৰেই মস্ত মতলবী। ক'ৰ যে কি যাববোৰ আনি মোৰ ঘৰখনত চপালেহি নহয়, ক'ব নোৱাৰোঁ। মা, মই গুণগুণক ৰুমত নেদেখিহে আপোনাক কথাটো সুধিছিলোঁ। তাই ক'ত আছে বুলি সোধোতেই আপুনিনো ইমান খং কৰিব লাগেনে? তোক খং নকৰি মই কাক খং কৰিম হা? তই কি ভাল কামডাল কৰি আছ? আজি হেনো বেংকলৈ যাব লাগে, কালি বোলে ছোৱালীজনী স্কুলৰ মিটিং আছে, তালৈ যাব লাগে। এইবোৰ বাহানা কৰি কৰি তই ঘৰৰ পৰা কিয় ওলাই গৈ আছ মই হ'বলা গম পোৱা নাই বুলি ভাবিছ? তোক বাটত দেখা মানুহবোৰে মোক একো নকয় বুলি ভাবিছ? তই এইবোৰ বাহানা কৰি ঘৰৰ পৰা গৈ কাৰ লগত কথা পাত, ক'লৈ যাওঁ, কি কৰ, মই সকলোবোৰ গম পাওঁ। মা, মই এইখন গাঁৱত বোৱাৰী হোৱা আজি 12 বছৰ হ'ল। গাঁওখনৰ সকলো মানুহে মোক চিনি পায়। ইটো সিটো মানুহে মোক মাতে, এওঁলোকৰো 2-এজন মানুহে মোৰ লগত কথা পাতে। মই যেনিবা কাৰোবাৰ লগত দুআষাৰ কথা পাতিলোৱে, সেইটো কি ইমান ডাঙৰ অপৰাধ হ'ল নেকি? আপোনালোকে ভবাৰ ধৰণে মই একো বেয়া কাম কৰা নাই। এখন সমাজত বাস কৰি আছোঁ যেতিয়া মানুহে মাত দিলে মাত দিব লাগিবই। মই বিধৱা হ'লো বুলিয়ে কাৰো লগত কথা নাপাতিম নেকি? হ'ব, মনে মনে থাক। মোৰ ল'ৰাটোৰতো মূৰটো খালী খালীয়ে, এতিয়া মোৰ সন্মানখিনিও শেষ কৰিবি যেন পাইছোঁ তই। মা, আপুনি খালী সদায় একেটা কথাকে কৈ থাকে, মই আপোনাৰ ল'ৰাটোৰ মূৰটো খালোঁ। আপুনিওতো জানে আপোনাৰ ল'ৰাটো কিয় ঢুকাইছিল? মই আপোনাৰ ল'ৰাৰ মূৰ খোৱা নাই। আপোনাৰ ল'ৰাক বচাবলৈ মই বহুত কষ্ট কৰিছোঁ। মোৰ মা দেউতাই মাটি সম্পত্তি বিক্ৰী কৰিছে তেওঁক বচাবলৈ। ইমানবোৰ টকা পইচা খৰচ কৰিও মই তেওঁক বচাব নোৱাৰিলোঁ। আপুনি যদি আপোনাৰ ল'ৰাক অকণমান শাসন কৰিলে আজি তেওঁ এনেকৈ অকালতে মৃত্যুক সাৱটি ল'বলগীয়া নহ'লহেঁতেন। মোৰ ল'ৰাটো এতিয়া এই পৃথিৱীত নাই। তই মোৰ ঘৰত থাকি কি কৰিবি? তোক মই কিমান কৈ আছোঁ তোৰ ঘৰলৈ গুচি যাবলৈ, তই কিয় নাযাৱ? যাগৈ। আপুনি মোক এনেকৈ ঘৰলৈ যা বুলি কৈ নাথাকিব। মই কোনখন মুখলৈ ঘৰলৈ যাওঁ? মই সমাজক সাক্ষী কৰি এওঁলৈ বিয়া হৈ আহিছিলোঁ, আৰু এওঁৰ অসুখৰ নামত মোৰ মা দেউতাই বহুত টকা পইচা খৰচ কৰিছে। গতিকে মই ইয়াৰ পৰা ক'লৈকো নাযাওঁ, মই ইয়াতেই থাকিম। আপুনি মোক যিমান অত্যাচাৰ কৰিলেও মই ইয়াৰ পৰা লৰচৰ নহওঁ। মোৰ এজনী ছোৱালী আছে, তাইৰ ভৱিষ্যতৰ কথা আছে। তাই দেউতাকৰ ঘৰত থাকি পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব। আপুনি যে তাইক ভাল নাপায় মই সেই কথাটো জানো। নেলাগে আপোনালোকে ভাল পাবলৈ। মই তাইক মোৰ মৰমেৰেই ডাঙৰ কৰিম। তাই কথা ক'বলৈ আহিছে। তাইৰ মাকৰ ঘৰখনেই মোৰ ল'ৰাটোক চিকিৎসা কৰিলে, আমি একো কৰাই নাই। মোৰ ল'ৰাটো নাইকিয়া হৈ গ'ল, মই একো কষ্টই পোৱা নাই, দুখেই পোৱা নাই। তইহে দুখ পাইছ, কষ্ট পাইছ। আমি তাৰ বেমাৰৰ নামত টকাই খৰচ কৰা নাই, তোৰ মায়ে ঘৰেই চব টকা খৰচ কৰিলে। আমি তাক হস্পিটেললৈ এদিনো নিয়াই নাই, হস্পিটেলত আমি ৰাতি ৰখাই নাই, চব তহঁতে মায়ে জীয়েই কৰিলি। মই জানো তাক জন্ম দিছোঁ? তোৰ মায়েহে তাক জন্ম দিছিল। তহঁতেই চব কৰিলি, আমি একোৱেই কৰা নাই। মই সেইটো কোৱা নাই মা। গুণগুণ আৰু মোক আপুনি চব সময়তে হিনহিন কিটকিট কৰি থাকে, সেইকাৰণেহে কৈছোঁ। আমি ঘৰখনতনো মানুহ আছোঁ কেইটা? মাত্ৰ 4টা মানুহ। আমি 4টা মানুহে মিলাপ্ৰীতিৰে থাকিব নোৱাৰোঁনে? মানুহৰ জীৱনটো দুদিনীয়া। এই দুদিনীয়া জীৱনটোক লৈ কিহৰ ইমান অহংকাৰ মা? গতিকে আমাৰ ঘৰখনৰ মানুহখিনি মিলাপ্ৰীতিৰে থাকিব লাগে। হ'ব, দুদিনীয়া জীৱন বুলি ভাবি মোৰ ল'ৰাটো মূৰটো খালী। এতিয়া তই মোক দুদিনীয়া জীৱনৰ নীতি শিক্ষা দিব নালাগে। হা, ঝাৰু ল, ঘৰটো ধুনীয়াকৈ চাফা কৰি পেলা। এজনী তিৰোতা অকালতে বিধৱা হ'লে সকলোৱে কিয় ইমান বেয়া দৃষ্টিৰে চায় বাৰু? বিধৱা মানুহবোৰক শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে কিয়? নিজৰ ঘৰখনৰ মানুহখিনিৰ ওচৰতে যদি মূল্যহীন হৈ যাওঁ, তেনেহ'লে বাহিৰৰ মানুহবোৰেতো সুবিধা ল'বই। হে ভগৱান, তুমি মোক শক্তি দিয়া। মোৰ ছোৱালীজনী সাহস হৈ থাকিব লাগিব। মোক তুমি ভাগি যাবলৈ নিদিবা প্ৰভু। তুমি মোক শক্তি দিয়া প্ৰভু। মই যাতে ছোৱালীজনীক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰোঁ। বৌ, মোৰ বগা চুইদাৰযোৰ তুমি কি কাপোৰৰ লগত চাৰ্ফত ভৰাই দিছিলা?
গোটেই কাপোৰৰ ৰং লাগি কাপোৰযোৰ শেষ হৈ গ'ল। একো কাপোৰৰ লগত দিয়া নাই। সেই কাপোৰযোৰ দেখোন মই এক্সট্ৰাকে ধুই দিছিলোঁ। এক্সট্ৰাকে যদি ধুইছিলে তেনেহ'লে কিয় ৰং লাগিল? সেই কাপোৰযোৰৰ দাম কিমান জানানে? 1500 টকা দি মই কিনি আনিছোঁ সেই কাপোৰযোৰ। তুমি কেতিয়াবা 1500 টকীয়া দামৰ কাপোৰ পিন্ধি পাইছা নেকি? পিন্ধাটো দূৰৰে কথা, তুমি হাতেৰে লাই পাইছানে নাই? তুমি এতিয়া সেই কাপোৰযোৰ নষ্ট কৰিলা যেতিয়া মোক তেনেকুৱা একেই ছেম কাপোৰ এযোৰ আনি দিব লাগিব। মই তোমাক ইমান দামী কাপোৰ ক'ৰ পৰা আনি দিওঁ? দাদাৰে থকা হ'লেও বেলেগ কথা আছিল। এতিয়া মোৰ 1 টকা এটা ইনকাম নাই, মই ক'ৰ পৰা তোমাক ইমান দামী কাপোৰ আনি দিওঁ? গুণগুণক সাধাৰণ 200 টকীয়া 300 টকীয়া দামৰ ফৰক এটা দিবকেই নোৱাৰোঁ। তুমি ক'ৰ পৰা আনি দিয়া মই নাজানো, মুঠতে মোক আনি দিব লাগিবই। এতিয়া যোৱা, মোৰ কাৰণে ধুনীয়াকৈ লাল চাহ একাপ বনাই পকৰি 2টামান বনাই লৈ আহিবা। মিতালী, চাহকাপ তুমিয়ে বনাই খাব পাৰা। মই ঘৰ সাৰিবলৈ ওলাইছোঁ আৰু গুণগুণো ঘৰত নাই। তাইক বিচাৰি যাব লাগে ক'ত খেলি আছে। মই সেইবোৰ একো নাজানো, মুঠতে মই কিবা এটা বিচাৰিছোঁ আৰু মই পাব লাগে। তুমি যি কৰা কৰি থাকা। 10 মিনিটৰ ভিতৰত মই চাহ আৰু পকৰি পাব লাগিব। অহা সপ্তাহত দেখোন তৃষ্ণাৰো বিয়া পালেহি। মই তাইৰ বিয়াত কি কাপোৰ পিন্ধিম বাৰু? অনলাইনতে ভাল কাপোৰ এযোৰ চাব লাগিব। মাজনী, কি কৰি আছ? মা, অহা সপ্তাহত তৃষ্ণাৰো বিয়া পালেহি দেখোন। তুমি এইবাৰ পেঞ্চন পালে কিন্তু মোক ভাল কাপোৰ এযোৰ দিব লাগিব দেই। হ'ব দে, ল'বি বাৰু। মাজনী, আজি এইক দিলোঁ নহয় ভালকৈ এসেকা। কি? সেইকাৰণে তাৰমানে চকু পানী ওলাই আছে। ময়ো অলপ আগতে দি থৈ আহিছোঁ নহয়। মা, এইজনী কিবা এটা কৰি ইয়াৰ পৰা খেদিবহে লাগে। তাই এতিয়া 1 টকা এটা ইনকাম নাই। সিহঁত দুজনীকৈ মানুহ খুৱাই বোৱাই পিন্ধাই উৰাই তুমিয়ে খৰচ বহন কৰি থাকিবলগীয়া হৈছে। তাইক ইয়াত কি দৰকাৰ ৰাখি থাকিবলৈ? তাৰ সলনি তাইক কিবা এটা কৰি ইয়াৰ পৰা খেদিব লাগে। তাৰপিছত তুমি আৰু মই ইয়াত ধুনীয়াকৈ থাকিব পাৰিম। ময়ো তাকেই ভাবি আছোঁ। এইক মই এতিয়া তেজি মৰা শাস্তি দিব লাগিব। এইক যেনে তেনে মই ইয়াৰ পৰা পঠিয়াব লাগিব। আগতে ল'ৰাটো থকাৰ কাৰণে যেনিবা একো ক'ব পৰা নাছিলোঁ। এতিয়া আৰু মোৰ তাইক এনেই ইয়াত ৰাখি থকাৰ কোনো প্ৰয়োজন নাই। তাইক ইয়াত ৰাখি থাকিলে দুজনীকৈ মানুহ খৰচ মই কৰি থাকিব লাগিব। গতিকে তাইক মই ইয়াত ৰাখি নাথাকোঁ। তাইক মই কিবা এটা কৰি ঘৰৰ পৰা পঠিয়াবই লাগিব। মা, গুণগুণেও যদি তোমাক কিবা বিচাৰে একো নিদিবা। তাই তোমাৰ নাতিনী হ'ল কি হ'ল? তাই একদম মাকৰ নিচিনা। কিমান চালাক দেখিছানে? আমি দুজনী কিবা কথা পতা দেখিলে তাই মনে মনে শুনি থাকে। আৰু বৌৰ লগতো তুমি একদম ভালকৈ কথা নাপাতিবা। উঠোতে বহুতে তাইক শিক্ষা দিয়ে থাকিবা। দিম, কিয় নিদিম? তাই বেটিয়ে মোক চিনিয়ে পোৱা নাই। তাইক এইখন ঘৰৰ পৰা বাহিৰ কৰিহে এৰিছোঁ মই। দিনটো কামৰ পৰা অকণমান আজৰি পোৱা নাই। ভাগৰ লাগি গৈছেগৈ। অকণমান শুই লওঁ, পিছত কি কাম আছে কৰিম। নহ'লে দেহাটো টানিব নোৱাৰা হৈ গৈছেগৈ। মাক জীয়েক দুজনীকৈ থকাৰ ভিতৰত ঘৰখনৰ কাম এখন নকৰে। সকলোবোৰ কাম ময়ে কৰিব লাগে। কিমান আৰু আউল মাৰিম এজনী মানুহে। অকণমান ভাগৰ জিৰাই লওঁ। আয়ো, ইমান ভাল লাগিছে বিচনাত পৰি দিওঁতে। মহাৰাণী বিচনাত পৰিলিহি যে? মইতো গোটেইখন বিচাৰি পৰিছোঁ, তই আহি ৰুমত আৰাম কৰি আছহি। উঠিলি? মা, বৰ ভাগৰ লাগিছে। মোক অকণমান আৰাম কৰিবলৈ দিয়কচোন। আৰাম কৰিবলৈ আহিছ? তই ইয়াত আৰাম কৰি থাকিলে সিফালে কাপোৰবোৰ কোনে ধুব? ৰ'দ যোৱাৰ পিছত কাপোৰ ধুবি নেকি তই? মা, সেইখিনি কাপোৰ থৈ দিয়ক গৈ যাওক। মই কাইলৈ ৰাতিপুৱাই ধুই দিম। এতিয়া মোৰ গাটো একদম ভাল লগা নাই, সেইকাৰণে অকণমান আৰাম কৰি দিছোঁ। নহ'ব, সেইখিনি কাপোৰ আজিয়ে ধুব লাগিব আৰু এতিয়াই ধুব লাগিব। মই তোৰ কোনো কথাই নুশুনো। কাম কৰিলে মানুহৰ ভাগৰ নালাগে, গাটো ভালহে লাগে। উঠি আহ, এতিয়াই কাপোৰ ধুই। মোৰ ল'ৰাটোতো মূৰটো খালি, এতিয়া মোৰ মূৰটো খাবলৈ চেষ্টা কৰি আছ। উঠ, এতিয়াই কামত লাগি। হ'ব মা, গৈছোঁ। আপুনি মোক বাৰে বাৰে কথাই প্ৰতি মোৰ খোৱা বুলি কৈ নাথাকিব মা। মই ঘৰৰ যি কাম কৰিব লাগে সকলো কৰি দিম। তথাপিও আপুনি মোক এইটো শব্দ কৈ নাথাকিব। এইজনীক ইমান কষ্ট দিছোঁ, তাই তথাপিও ঘৰৰ পৰা ওলাই নাযায়ো। বৌ, আজি আবেলিলৈ মোৰ লগৰ দুজনমান আহিব। পাৰিলে তুমি সিহঁতৰ কাৰণে ভাল ভাল কিবা বনাবাচোন। পাৰিবানে নোৱাৰিবা? হ'ব দিয়া, বনাই দিম। ঠিক আছে, হ'ব দিয়া। এতিয়া সোনকালে ভাতৰ যোগাৰ কৰা, মোৰ বৰ ভোক লাগিছে। মিতালী, তই কিন্তু যোৱা বছৰ মোৰ বাৰ্থডেত নগলি, এইবাৰ কিন্তু যাব লাগিব। এইবাৰ কিন্তু মোৰ বাৰ্থডে ঘৰত চেলিব্ৰেট নকৰোঁ, এখন হোটেল বুকিং কৰিম। হ'ব দে, যাম। যোৱা বছৰ মোৰ কিবা এটা অসুবিধা আছিলোঁ, সেইকাৰণে যাব নোৱাৰিলোঁ। তোমালোকে ভিতৰৰ ডাইনিঙলৈ আহাচোন। তোমালোকৰ বাবে ডাইনিঙত খাবলৈ ৰেডি কৰিছোঁ। বৌ, গৈ আছোঁ ব'লা। উই, তহঁতৰ বৌজনী দেখোন দেখিবলৈ বহুত ধুনীয়া। বৌৰে ওপৰত অকণমান চকু ৰাখিবি। ইমান ধুনীয়া বোৱাৰীজনী এনেকৈ অকলশৰীয়া জীৱন কটাইছে। মনে মনে আকৌ ক'ৰবাত FIR চলি থাকিব চাবি আকৌ। মিতালী, তাই ঠিকেই কৈছে। অকণমান চকু ৰাখিবি। আমাৰ ওচৰৰে বৌ এজনী এনেকৈ গিৰিয়েক ঢুকোৱাৰ পিছত বেলেগ এজনক ভাল পায়। 2 বছৰমান সম্বন্ধীয় ককাইক বুলিয়ে কৈ আছিল সকলোৰে আগত। তাৰপিছতে দেখিলে এদিন পুতুককৈ পলাই গুচি গ'ল। তহঁতে ভাল কথাটোৱে কৈছ। বৌৰ ওপৰত অকণমান নজৰ ৰাখিব লাগিব। তোমালোকে আহিছানে? গৈছোঁ। ঐ, আহ। গুণগুণ, ক'লৈ যোৱা? মই খেলিবলৈ যাওঁ পেহী। ৰ'বাচোন, মই তোমাক কথা এটা সুধোঁ। গুণগুণ, তোমালোকৰ মায়ে ৰাতি ৰাতি ফোনত কাৰোবাৰ লগত কথা পাতে নেকি?
তুমি গম পোৱা নেকি বাৰু? আমাৰ মায়ে ৰাতি সদায় ফোনত কথা পাতে। হয় নেকি? কাৰ লগত কথা পাতে বাৰু তুমি জানানে? কেতিয়াবা মামাহঁতৰ ঘৰৰ মানুহৰ লগত কথা পাতে, কেতিয়াবা মাৰ ফ্ৰেণ্ডৰ লগত কথা পাতে। সাগৰিকাহঁতে কোৱা কথাটোৱে ঠিক, বৌৰ কোনোবা বয়ফ্ৰেণ্ড আছে। গুণগুণ, যোৱা তুমি খেলিবলৈ যোৱা, আৰু মই যে তোমাক এইবোৰ কথা সুধিছোঁ তুমি মাক নকবা দেই। হ'ব, মাৰ লগত কথাটো আলোচনা কৰিব লাগিব। হেৰি, আপুনি মোক এৰি থৈ এই পৃথিৱীৰ পৰা কিয় ইমান সোনকালে গুচি গ'ল? আপুনি নোহোৱাৰ কাৰণে মানুহে মোক এতিয়া যি টি কথা ক'বলৈ সুবিধা পায়। আপোনাক মই কিমান মানা কৰিছিলোঁ সেই বেয়া বস্তুবোৰ খাবলৈ, আপুনি মোৰ কথা নুশুনে। আপুনি মোক কয় দিনৰ দিনটো কষ্ট কৰোঁ, সেইকাৰণে খাওঁ, কিন্তু এতিয়া কি হ'ল তাৰ পৰিণতি? মা, তুমি কিয় কান্দি আছা? তুমি আহিলা গুণগুণ? মা, কিন্তু তুমি কিয় কান্দি থাকা সদায় সদায়? তুমি কান্দি থাকিলে মই বৰ কষ্ট পাওঁ মা। মাজনী, যেতিয়া কোনোফালে একো ৰাস্তা বিচাৰি নাপাওঁ, মই উপায়বিহীন হৈ পৰোঁ, তেতিয়া দেউতাৰলৈ বৰ মনত পৰেও। সেইকাৰণে দেউতাৰৰ ফটোখন চাই দেউতাৰৰ লগতে অকণমান কথা পাতি কান্দো। তুমি নাকান্দিবা মা, তুমি কান্দিলে মোৰ বৰ দুখ লাগে। হ'ব দিয়া, মই বাৰু নেকান্দিবলৈ চেষ্টা কৰিম। মা, বয়ফ্ৰেণ্ড মানে কিনো? মাজনী, এইবোৰ কথা তুমি ক'ত শুনিলা? নহয় মা, মই তোমাক কালিয়ে ক'ম বুলি ভাবিছিলোঁ, পাহৰিয়ে গ'লোঁ। পেহীয়ে মোক সুধিছে তুমি কাৰোবাৰ লগত ৰাতি কথা পাতা নেকি? মই কৈছিলোঁ তুমি কাৰোবাৰ লগত কথা পাতা বুলি, কিন্তু পেহীয়ে কৈছে ইহঁতে কোৱাটোৱে ঠিক, এই নিশ্চয় বয়ফ্ৰেণ্ডৰ লগতে কথা পাতে। বয়ফ্ৰেণ্ড মানে কিনো মা? তোমাৰতো বয়ফ্ৰেণ্ড মানে ল'ৰাৰ বন্ধু। যেনেকৈ ছোৱালীয়ে ছোৱালীৰ ফ্ৰেণ্ড থাকে, তেনেকৈ ছোৱালীয়ে ল'ৰাৰ ফ্ৰেণ্ড থাকে। সেইকাৰণে ল'ৰাক জানো বয় বুলি নকয়, সেইকাৰণে বয়ফ্ৰেণ্ড বুলি কয়। কিন্তু তোমাৰতো ফ্ৰেণ্ডবোৰ চব ছোৱালী। হ'ব দিয়া, সেইবোৰ কথা বাদ দিয়া। পেহীয়ে চাগে ভাবিছে মোৰ কোনোবা ল'ৰা বন্ধু আছে বুলি। তুমি পেহীৰ কথাবোৰৰ লগত বেছিকৈ লাগি নাথাকিবা, আৰু পেহীৰ পৰা অকণমান আঁতৰত থাকিবা। পেহী আৰু আইতাই তোমাক বেছি ভাল নাপায় নহয়, সেইকাৰণে সিহঁতৰ লগত বেছিকৈ কথাও নাপাতিবা। হ'ব মা, এতিয়া যোৱা ড্ৰেছ চেঞ্জ কৰি লোৱা, আৰু মই ভাত দি গৈ ভাত খোৱাহি। এই সৰু ছোৱালীজনীৰ আগত বৰ্ণালীয়ে এইবোৰ কি কথা কৈছে? তাৰমানে তাইৰ আগত বয়ফ্ৰেণ্ডৰ কথা ক'ব লাগেনে? মোক সিহঁতে ইমান তললৈ নামা বুলি ভাবিছে নেকি? মা, তোমাৰ লগত বহুত ডাঙৰ কথা এটা ডিছকাছ কৰিবলগীয়া আছে। ডাঙৰ কথা? কি ডাঙৰ কথা কচোন? মা, বৌৰ কোনোবা বয়ফ্ৰেণ্ড আছে। তই কেনেকৈ গম পালি? কথাটো সঁচা নেকি বাৰু? কথাটো সঁচা নে মিছা মই ইমান নাজানো, কিন্তু কথাটো আমি উলিয়াব লাগিব। আগতে এইবোৰ কথা মোৰ মনলৈ অহা নাছিল। কালি মোৰ লগৰখিনিয়ে কোৱাৰ পিছতহে মই কথাটো ন'টিছ কৰিছোঁ। মই ভাবি থকা কথাটো তাৰমানে সঁচা। তাই মোৰ ল'ৰাটো নোহোৱা সুযোগ লৈ তাই বয়ফ্ৰেণ্ডৰ লগত কথা পাতে, এইক মই দি আছোঁ। গুণগুণকো মই কথাটো সুধিছিলোঁ। তাই মোক কৈছে মাকে কাৰোবাৰ লগত কথা পাতি থাকে বুলি, কিন্তু তাই ভালদৰে নাজানে। কেনেকৈ জানিব কোৱাচোন? তাইতো এতিয়া সৰু হৈ আছে ন, মাকৰ কথাবোৰ ভালদৰে বুজিও নাপায়। মাকে তাইক যি বুলি কয় তাই তাকেই সঁচা বুলি মানি লয় চাগে। মা, বৌক অলপ ভালদৰে চকু দিব লাগিব। বৌৰ বয়ফ্ৰেণ্ড থকাটো একদম ফাইনেল। তোমালোকে এইবোৰ কি কথা আলোচনা কৰি আছা? মিতালী, তুমি এইবোৰ কি কথা কৈছা? মই সকলোবোৰ শুনি আছোঁ। ঐ, তই কাক দম দিবলৈ আহিছ হা? তই ৰাতি ৰাতি কাৰ লগত কথা পাতি থাক হা? তই মোৰ ঘৰখনৰ সা সন্মান চব শেষ কৰিবলৈ ওলাইছ। মা, আপোনালোকে মোক মিছামিছি কৰি বহুত বদনাম দিছে। মই বহুত সহ্য কৰি আহিছোঁ, আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। সহ্য কৰিব নোৱাৰা যদি ইয়াত কিয় আছ? ওলাই নাযাওঁ কিয় তই? আপোনালোকেতো মোক এইখন ঘৰৰ পৰা কেনেকৈ উলিয়াই পঠিয়াই তাকেই বিচাৰি আছে ন? আৰু মিতালী, মই তোমাক বহুত বেয়া পাইছোঁ। গুণগুণক তুমি কালি কি সুধিছিলা? কি সুধিলোঁ মই? একো সোধা নাই। তুমি একো নুসুধাকৈ তাই মোক বয়ফ্ৰেণ্ড মানে কি বুলি প্ৰশ্ন কৰিব নেকি? সেই সৰু ছোৱালীজনীক এইবোৰ কথা সুধিবলৈ তোমাৰ অকণো বেয়া নালাগে? মোৰ কিয় বেয়া লাগিব? মই তাইক কথাটোহে সুধিছোঁ। সেইটো প্ৰশ্ন তুমি মোক কৰিব নালাগে, সেইটো প্ৰশ্ন তুমি নিজকেই কৰা। তোমাৰ সেই সৰু ছোৱালীজনী থাকোঁতে তোমাৰ বেলেগৰ লগত প্ৰেম কৰিবলৈ অকণো বেয়া লগা নাই? চোৱা মিতালী, মই এতিয়াও বহুত ধৈৰ্য ধৰি আছোঁ। তুমি মোতকৈ বহুত সৰু, গতিকে কথাবোৰ কওঁতে অকণমান ভাবি চিন্তি কথা ক'বা। মই তোমাৰ বৌ। আমি নাজানো বুলিয়ে ভাবিছে। আমিতো আৰু তোমাৰ নিচিনাকৈ লোকৰ বাইকৰ পিছত উঠি ফুৰা নাই। হ'ব, মই বাইকত উঠা কথাটো তুমি মোক ক'ব নালাগে। সিদিনাখন মই বাইকত উঠা ল'ৰাটো মোৰ খুৰাৰ ল'ৰা আছিল। সম্বন্ধত সি মোৰ ভাইটি। আজি বোলে সেইটো মোৰ খুৰাৰ ল'ৰা ভাইটি, কাইলৈ বোলে সেইটো মোৰ মামাৰ ল'ৰা দাদা। পৰহিলৈ চাবা সেইজনেই তোমাৰ আচল বয়ফ্ৰেণ্ডজন। হ'ব মিতালী, তুমি বহুত ক'লা আৰু মই বহুত শুনিলোঁ। তুমি হ'বলা পাহৰি গৈছা, মই এজনী বিবাহিত মহিলা। মোৰ এজনী সৰু ছোৱালীও আছে। মই এতিয়া বয়ফ্ৰেণ্ড লৈ এনজয় কৰি ঘূৰি ফুৰা দিন নাই। মোৰ লক্ষ্য এটাই, মোৰ ছোৱালীজনীক মানুহ কৰি তুলিব লাগে। তোমালোকৰ দৰে অসুস্থ মানসিকতাৰ মানুহৰ লগত মোৰ কথা পাতিবলৈ সময়ো নাই আৰু ইচ্ছাও নাই। গতিকে আমাৰ দুইজনীৰ পৰা পাৰিলে তোমালোকে অলপ আঁতৰিয়ে থাকিবা। মই কিন্তু আজি বহুত দিন বহুত ধৈৰ্য ধৰিলোঁ, এতিয়ালৈ আৰু ধৈৰ্য নধৰিম। তোমালোকে যদি মোক বাৰে বাৰে এনেকৈ অপমান কৰিবলৈ চেষ্টা কৰা, তেনেহ'লে ময়ো আৰু ৰৈ নাথাকিম। তোমালোক দুইজনীৰ ওপৰত মই মানহানি কেছ দিম, এজনী বিধৱাক কৰি থকা অত্যাচাৰৰ কাৰণে।
বা এইজনীয়ে দেখোন আমাক দম দি থৈ গ'ল। মা বৌয়ে বাৰু সঁচাকৈ আমাৰ ওপৰত কেছ দিব নেকি? তাকেহে ময়ো ভাবিছোঁ। এই ইমান সাহ ক'ত পালে? আমাক কেছ দিম বুলি কৈ থৈ গ'ল যে। ইমান অত্যাচাৰ কৰিছোঁ তথাপিও তাই ঘৰৰ পৰা ওলাই নাযায়। ইমান পিঠৰখন ডাঠ, উল্টাকে এতিয়া আমাকহে ভয় খুৱাইছে কেছ দিম বুলি কৈ। মা তুমি আইতা আৰু পেহীৰ লগত কি কাজিয়া লাগিছা? মোৰ কিন্তু বহুত ভয় লাগিছে। একো কাজিয়া লগা নাই মাজনী, মই তেওঁলোকক কেৱল দম দিছোঁ। এইখিনিকে যদি নকৰোঁ তেনেহ'লে তুমি আৰু মই এইখন ঘৰত নিৰাপদে থাকিব নোৱাৰিম। মা আইতা আৰু পেহীয়ে তোমাকে মোকে কিয় ইমান বেয়া পায়? তুমি ঘৰত নাথাকিলে যে আইতা আৰু পেহীক মই একো ক'বই নোৱাৰোঁ। মোক ধেৰ গালি পাৰে আৰু যে আইতাই কেতিয়াবা কেতিয়াবা মোক মাৰেও। তোমাৰ দেউতা নাই যে সেইকাৰণে। দেউতাক নাথাকিলে গালি পাৰিবলৈ, বদনাম দিবলৈ সকলোৱে সুবিধা লয়। সেয়া তোমাৰ আৰু মোৰ লগতো হৈ আছে। আমাক আমাৰ ঘৰৰ মানুহেই সুবিধা লৈছে। গতিকে আমি শক্তিশালী হৈ থাকিব লাগিব আৰু এনেকৈ ঘৰত দম চম দিব পাৰিলেহে আমি ইয়াত থাকিব পাৰিম। নহ'লে আমি দুয়োজনীয়ে ক'ত থাকিবগৈ লাগিব তাৰ কোনো ঠিকনা নাই। তুমি ভালদৰে পঢ়া শুনা কৰিবা দেই মা, এইবোৰ দেখিছা নহয়। গতিকে তুমি ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব। তুমি ডাঙৰ চাকৰি কৰিব লাগিব আৰু যেতিয়া তুমি চাকৰি কৰিবা তুমি আৰু মই ক'ৰবালৈ গুচি যাম আৰু য'ত তুমি আৰু মইহে থাকিম। মই যদি ডাঙৰ চাকৰি কৰোঁ আৰু আমি দুয়োজনী যদি হাঁহি ফূৰ্তি কৰি থাকোঁ তেতিয়া আমাক দেখি দেউতায়ো আনন্দ পাব ন মা। এতিয়া যে তুমি কান্দি থাকা আৰু মই যে মাজে মাজে মন মাৰি থাকোঁ সেইবোৰ দেখি চাগে দেউতাও দুখ লাগি থাকে ন। সেইকাৰণে আকৌ তুমি ভালদৰে পঢ়া শুনা কৰিবা দেই। হ'ব মা, মই ভালদৰে পঢ়া শুনা কৰিম আৰু তোমাৰ নাম সদায় জিলিকাই ৰাখিম, যাতে সকলোৱে ক'ব পাৰে অৰুণিমাৰ জীয়েক গুণগুণ এতিয়া ডাঙৰ অফিচাৰ। তুমিয়ে মোৰ সকলো আশা ভৰসা মাজনী। তুমি ভাল মানুহ হোৱা, মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে।